বন্ধুসকল আজি আপোনালোকৰ আগত এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল LED বাল্ব ৰিপেয়াৰিং। আমাৰ গুৰিত LED বাল্ব কিছুমান আহি পৰিছে ৰিপেয়াৰিঙৰ কাৰণে। তাৰে এটা বাল্ব আমি বনাই দেখুৱাম। এইটো হ'ল 9 ৱাটৰ এটা LED বাল্ব, 9 ৱাটৰ। এইটো কেনেকৈ জ্বলিছে মই আপোনালোকক দেখাই দিছোঁ। সেইটো চাওক, এইটো দেখিছেনে কেনেকৈ আছে। এইটো টিপিক টাপাক কৰি আছে যে, ইয়াৰ এটা প্ৰব্লেম আছে। এই বাল্বটো প্ৰব্লেম হৈছে। প্ৰব্লেমটো কি আমি চেক কৰিম, চেক কৰি পিনে বনাই দিম। আৰু খুব কম খৰচত এইটো বাল্ব বনি যায়। খুব বেছি খৰচ হ'লে মানে 30 বা 40 টকা এটা খৰচ হয় এনেকুৱা বাল্ব। আৰু একে দিনে লাষ্টিং কৰিব, সমান দিনে লাষ্টিং কৰিব। আহক মই আপোনালোকক বনাই দেখুৱাইছোঁ। বন্ধুসকল প্ৰথমতে এই বাল্বটো খুলিব লাগিব। এই বাল্বটো আমি খুলিম এতিয়া। বাল্বটো খুলি পিনি এইটো চাওক, খুলি দিলোঁ। ইয়াৰ যিটো LED আছে এই LEDটো চেক কৰি দিছোঁ চাওক এবাৰ। এইটো চাওক, এইটো টিপটিপাই আছে নাই চাওক। খুলি দিয়াৰ পাছত ইয়াত জ্বলি আছে ইয়াত ইমানলৈকে। এতিয়া আমি এই LEDটো বেয়া হ'ব পাৰে, নাইতো ভিতৰৰ ড্ৰাইভাৰ এটা থাকে, ড্ৰাইভাৰটো বেয়া হ'ব পাৰে। সেইকাৰণে আমি এতিয়া ড্ৰাইভাৰটো খুলিব লাগিব। প্ৰথমতে LEDটো খুলি ল'ব লাগিব এনেকৈ। এটা স্ক্ৰুপ থাকে, স্ক্ৰুপটো খুলি ল'লোঁ। স্ক্ৰুপটো খোলাৰ পাছত এতিয়া আমি ইয়াৰ যিটো কভাৰটো খুলিব লাগিব। যিটো প্লেট হয় প্লেটটো খুলিব লাগিব। এইটো চাওক, প্লেটটো খুলি দিলোঁ। প্লেটটো খোলাৰ লগে লগে ইয়াৰ কানেক্টৰ দুটাৰ পৰা এইটো ড্ৰাইভাৰটো কানেক্টৰ দুটাৰ পৰা LEDটো ওলাই আহিলে। এতিয়া আমি LEDটো আমোদ ওলাই ল'লোঁ। এইটো LEDটো ওলাই গ'ল। এতিয়া LEDটো আমি কেনেকৈ চেক কৰিম সেইটো আপোনালোকক দেখাম। ফাৰ্ষ্ট টাইম আমি ড্ৰাইভাৰটো খুলি ল'ব লাগিব। ড্ৰাইভাৰটো কেনেকৈ চেক কৰিম সেইটো দেখাম, চাই লওক একবাৰ। এতিয়া আমি আইৰণ আছেই, আইৰণটো গলাই ল'লোঁ, গৰম কৰি ল'লোঁ। যিটো মানে হেৰি দি বনোৱা হয়, কানেকশ্যনটো দিয়া হয়, সেই কানেকশ্যনটো সম্পূৰ্ণ খুলি ল'ম। ইয়াক চফা কৰি ল'ব লাগিব এনেকৈ। ইয়াক উলিয়াই ল'লে সম্পূৰ্ণ এই চাওক কিমান ওলাই গৈছে চাওক তাৰ আগৰ সেইবিলাক। এতিয়া ড্ৰাইভাৰটো আমি খুলিব লাগিব। বন্ধুসকল এতিয়া আমি ড্ৰাইভাৰটো উলিয়াই লৈছোঁ। চাওক, এইটো ড্ৰাইভাৰটো ওলাই গ'ল ধুনীয়াকৈ। এইটো চাওক, এই ড্ৰাইভাৰটো এতিয়া কি বেয়া, এইটো ড্ৰাইভাৰ সম্ভৱ বেয়া হ'লে। এইটো চাওক হিলি আছে কেনেকৈ, এইটো দেখিছে ন। ইয়াৰ যিটো ট্ৰেন্সফৰ্মাৰ হয়, ট্ৰেন্সফৰ্মাৰটো বেয়া হৈ গ'ল। এতিয়া এইটো ড্ৰাইভাৰটো নহ'ব। আৰু এতিয়া আমি কি কৰিম, LEDটো বেলেগ এটা লগাম আৰু ড্ৰাইভাৰটো বেলেগ এটা লগাম। এতিয়া এইটো বস্তু সম্পূৰ্ণ ঠিক আছে। এতিয়া ইয়াৰ পাৰ্টছ এই দুটা বেয়া হ'ল। এই দুটা পাৰ্টছ ইয়াৰ বেয়া হৈ গ'ল। যদিও অকণ জ্বলি আছে, ই আৰু দুদিনমান পাছত ই মানে অলৰেডি পূৰা ডেমেজ হৈ যাবগৈ। এইটো দেখিছে ন কেনেকৈ গ'ল। আৰু এইটো চাওক, এইটো চাওক, এইটো বস্তু চাওক ভালকৈ দেখুৱাইছে। এইটো চাওক, এইটো ইয়াৰ ভাগি গৈছেগৈ, এইটো বেয়া হৈ গ'ল। এতিয়া আমি কি কৰিম, এইটো বস্তুটো আকৌ এবাৰ আমি ভালকৈ চফা কৰি ল'ম। এনেকৈ ধুনীয়াকৈ চফা কৰি ল'ম। চফা কৰি লৈ পিনি আমি নিউ কানেক্টিং কৰি দিম ইয়াত। ইয়াৰ যিটো হোল্ড আছে সেই হোল্ডটো আমি প্ৰথমতে চেক কৰি উলিয়াই ল'ব লাগিব। এইটো চাওক, হোল্ডটো আমি উলিয়াই ল'লোঁ। এতিয়া চাওক বন্ধুসকল, ইয়াৰ হোল্ড দুটা আমি উলিয়াই ল'লোঁ ধুনীয়াকৈ। এই হোল্ড দুটা ধুনীয়াকৈ উলিয়াই ল'লোঁ। এইপিনৰ পৰা এনেকৈ কৰি লাইটৰ পোহৰ দেখিব। এইপিনে চাওক, এই দুটা হোল্ড দুটা ওলাই গ'ল ধুনীয়াকৈ, হোল্ড দুটা ওলাই গ'ল। এতিয়া আমি নতুন ড্ৰাইভাৰ ইয়াত এতিয়া লগাম। চাওক অকল এয়া চাওক, আমি তাৰ বাবে আমি ড্ৰাইভাৰ আছে আমাৰ গুৰিত, আৰু LEDও আছে, আনি থোৱা আছে। এইটো চাওক, আমি এক পিচ LED উলিয়াই ল'লোঁ আৰু এটা ড্ৰাইভাৰ লৈ ল'ম। চাওক, এই এনেকুৱা আমাৰ ড্ৰাইভাৰ আহে, আমি আনি থোৱা আছিলে। এই ড্ৰাইভাৰ এটা লগাই দিম। এইটো ড্ৰাইভাৰ বেলেগ আৰু এইটো ড্ৰাইভাৰ বেলেগ। চাওক পাৱাৰটো সমানেই থাকে, সমান পাৱাৰৰ ড্ৰাইভাৰ হয়। এইটো চাওক, এইপিনে চাওক বন্ধুসকল, এইপিনে দেখুৱাই দিছোঁ। এই ড্ৰাইভাৰটো লৈ আমি ইয়াত যিকেইটা হোল্ড আছিলে এই হোল্ডকেইটাত ভৰাই দিলোঁ। ভৰাই দিয়াৰ লগে লগে এইফালে চাওক, এইফালে ইয়াত কানেক্টৰ দুটা ওলাই গ'ল। এইটো আমি অলপ বেণ্ড কৰি ল'ম। বেণ্ড কৰি ল'লোঁ। এতিয়া আমি ইয়াত চল্ডাৰিং কৰিম। চাওক, এইটো চল্ডাৰিং কৰিব লাগিব, নহ'লে বাল্বটো আপোনাৰ হেৰিয়াত নহ'ব। আৰু চল্ডাৰিং কাৰণে আমি চল্ডাৰিং ৱায়াৰ আছে, জেল আছে, লগাই ল'ম। এয়া চাওক, আমাৰ চল্ডাৰিং ৱায়াৰ আছে। এতিয়া আমি চল্ডাৰিং কৰি দিম এইটো ধুনীয়াকৈ। হোল্ডাৰটো আপোনাৰ আগৰগতে দেখা পাব। এইটো চাওক, বন্ধুসকল, এইটো হোল্ডাৰটো আগৰ পজিশ্যনত আহি গ'ল। আমি ড্ৰাইভাৰটো চল্ডাৰিং কৰি ল'লোঁ। চাওক, এতিয়া আগৰ পজিশ্যনত ধুনীয়াকৈ আহি গ'ল। এতিয়া এইটো আমাৰ হৈ গ'ল হেৰিটো। তাৰপৰা আমি ডাইটো ল'ম। ডাইটো তেনেকৈ বহাই ল'লোঁ। বহাই লৈ পিনি ইয়াৰ যিটো প্লেট আছিলে
ইয়াৰ যিটো প্লেট আছিলে এতিয়া আমি সেইটো প্লেট ইউজ নকৰোঁৱে ইয়াৰ টোটেলি আমি এইখিনি পাৰ্টছ ইউজ নকৰোঁ আমি বেলেগ প্লেট আছে ব্লেক বন্ধুসকল এইটো চাওক তাৰ কাৰণে আমাৰ গুৰিত এক্সট্ৰা প্লেট আছে আমি প্লেটটো লৈ আহিলোঁ এইটো চাওক এইটো প্লেটটো এতিয়া আমি লগাম ইয়াৰ পৰা এনেকৈ কৰি বাছ লগাই ল'লোঁ আৰু ইয়াত বহাই দিম তাৰপাছত আমি এইটো প্ৰেছাৰ মেচিনত দিম প্ৰেছাৰ মেচিন দি ইয়াত প্ৰেছাৰ দি পেষ্ট দি বহাই দিম এইটো চাওক এইটো প্ৰেছাৰ মেচিন হয় ইয়াক পেষ্ট দিলোঁ এনেকৈ কৰি বাছ ই ধুনীয়াকৈ হৈ গ'ল আৰু অলৰেডি আমাৰ বাল্বটো ৰেডি হৈ গৈছে দেখিছে নহয় কিমান ধুনীয়াকৈ লগাই দিলোঁ এতিয়া চাওক এতিয়া আমি কি কৰিম ইয়াত এটা পেষ্ট পায় সেই পেষ্টটো আমি লগাই ল'ম তাৰ বাবে এইটো পেষ্ট চাওক এই পেষ্টটো লগাব লাগে এই পেষ্টটো লগালে ভাল হয় ই মানে বহুত কাম কৰে এই পেষ্টটো লগালে মানে কি হয় আপোনাৰ যিটো এলইডিটো গৰম হোৱাৰ পৰা অলপ বচায় হট হোৱাৰ পৰা বচায় এতিয়া আমি লগাই দিলোঁ এইটো ইয়াত দুটা হোল আছে দুটা হোলত আমি স্ক্ৰুপ লগাই দিম আৰু তাৰ কাৰণে আমাৰ গুৰিত স্ক্ৰুপ আছে এয়া সৰু সৰু স্ক্ৰুপ আছে আৰু এই তাঁৰ দুডাল বেছি বাঢ়ি আছে আমি অলপ কাটি ল'ম কাটি ল'লোঁ তাঁৰ দুডাল বন্ধুসকল এতিয়া আমাৰ এইটো অলৰেডি হৈ গৈছে এইডাল যে ৰেডডাল যে দেখিছে ৰেডডাল প্লাছ বুলি এটা পইণ্ট আছে ইয়াত মানে এলইডিটোত প্লাছ পইণ্টত ৰেড কানেকশ্যনটো লাগিব আৰু মাইনাছত হোৱাইট কানেকশ্যনটো লাগিব লৈ ল'লোঁ আমি এতিয়া কানেক্টৰটো লগাই দিম বন্ধুসকল চাওক ইয়াত ৱায়াৰডাল আমি ধুনীয়াকৈ কানেকশ্যন কৰি দিলোঁ কানেকশ্যন কৰি দিয়াৰ পাছত এই বাচি থকা তাঁৰকেইডাল আমি অকণ পুছ কৰি পিনি ভিতৰত ভৰাই দিম এতিয়া চাওক আমাৰ হৈ গৈছে বন্ধুসকল আমি জ্বলাই দেখাইছোঁ চাওক এইটো দেখিছে নহয় এতিয়া সম্পূৰ্ণ ব্ৰাইটনেছটো চাওক ইয়াৰ আৰু কিমান ধুনীয়াকৈ জ্বলিছে চাওক এইটো বাল্ব আমি ৰিপেয়াৰিং কৰি বনাই দিলোঁ এতিয়া ইয়াৰ কেপটো আছে কেপটো আমি জাষ্ট এনেকৈ একবাৰ পুছ কৰিলে হৈ যায় এইটো ৰিপেয়াৰিঙৰ কাৰণে অকণমান মানে বস্তু ঠেটবোৰ বেলেগ হৈ গৈছেতো হৈ গ'ল এতিয়া চাওক এইটো 9 ৱাটৰ বাল্ব ৰেডি দেখিছেনে বন্ধুসকল কেনেকুৱা পাইছে কওক আপোনালোকে চাই এইটো চাওক কিমান ধুনীয়াকৈ জ্বলি গৈছে এতিয়া চাওক বন্ধুসকল এতিয়া এইটো 9 ৱাটৰ আগৰ পুৰণা বাল্ব আমি বনাই ৰেডি কৰি দিলোঁ আৰু এইটো চাওক কিমান সুন্দৰকৈ জ্বলিছে এই হোল্ডাৰটো অকণমান লুজ হোৱাৰ কাৰণে প্ৰথমতে টিপ টাপ কৰিলে কিন্তু এতিয়া চাওক কিমান ধুনীয়াকৈ জ্বলিছে দেখিছে নহয় এইটো এতিয়া 9 ৱাটৰ বাল্ব আপোনালোকৰ ৰেডি হৈ গ'ল আগৰ পুৰণা বাল্ব আপোনালোকৰ গুৰিত যদি আছে লৈ আহিব মই ধুনীয়াকৈ বনাই দিম চাওক কিমান ধুনীয়াকৈ বনাই দিলোঁ এইটো আৰু ইয়াৰ এতিয়া কি হ'ল এতিয়া কথাটো হ'ল কি ইয়াত এতিয়া কিমান খৰচ পৰিলে আমি কৈ দিছোঁ আপোনাৰ আমাৰ যে এই ড্ৰাইভাৰটো দেখিছে এই ড্ৰাইভাৰটোৰ দাম হ'ল খুব বেছি আমাৰ গুৰিত পৰিব 25 টকা 25 ৰুপিজ তাৰপৰা এতিয়া এইটো চাওক বন্ধুসকল এইটো এলইডিটো 15 ৰুপিজ পৰে আমাৰ গুৰিত 15 ৰুপিজ 25 প্লাছ 15 আপোনাৰ কিমান হ'লগৈ টোটেল হ'লগৈ 40 ৰুপিজত এটা ৱাৰেণ্টি থকা বাল্ব বনি গ'ল আকৌ ৱাৰেণ্টি থকা আকৌ 1 বছৰলৈ আপোনাৰ চিন্তা নাই 1 বছৰৰ কাৰণে আকৌ ৱাৰেণ্টি আপোনালোকে পালে বন্ধুসকল এতিয়া বুজি পালে নহয় 1 বছৰৰ কাৰণে আকৌ ৱাৰেণ্টি পালে আৰু আপোনালোকৰ গুৰিত যদি আছে ৰিপেয়াৰিং কৰা বাল্ব তেতিয়া লৈ আহিব মই বনাই দিম যে ACDC বাল্ব এটা ৰিপেয়াৰিং কেইটকাত হৈ যায় এইটো ACDC বাল্ব কিনিবলৈ গ'লে মাৰ্কেটত 500 ৰুপিজ ল'ব 500 ৰুপিজ ACDC বাল্বটো যিটো মানে কি লাইট গ'লেও জ্বলি থাকে যে চাৰ্জ লৈ যে সেইটো বাল্ব আৰু এই বাল্বটো আমি কেইটকাত বনাম নেক্সট ভিডিঅ'ত আপোনালোকলৈ দেখুৱাইছোঁ আপোনালোকে চাই যাওক আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাই যাওক আৰু বাল্ব যদি আছে পুৰণা বাল্ব লৈ আহক